দাদা জীবন রথ দুদশক্রী রানী উপস্থিত করালে আমাকে অযোধ্যার রাজকারিগর মহর্ষি গুরুদেব বাল্মীকির সান্নিধ্য জীবন নৌকার প্রতীত ঘাতক দাদা বাস্তবর হইতে সংপৃক্ত হই মধুর অতীতকে বুকুতে বাঁধি দুঃখটা দূর করে পথাচি করিল মসজিদ যদিও বা মাতৃহীন আমি তথাপি তো রাম রাজ্যর মধুরতাই চেন উপলব্ধি করিবলৈ নিদিয়া আমাকে মাতৃর অভাব সঁচা কথা দাদা হায় গুরুদেৱৰ চোতালত বহিছে আমি স্থিৰ নেত্ৰে নিক্ষেপিছিলো আকাশী পথেৰে উভতনি বাট লহে শাৰী শাৰী প্ৰকৃতি যাৰ দাদা তাতে যেন বিচাৰি পাইছিলো সৰগৰ সুগন্ধি কোবা ৰাজকাৰেগৰ কুটিলতাত একেবাৰে অস্থিৰ হৈ পুনৰ আহি আচলত ধৰি কুটিৰৰ মাজে মাজে বনে বনে বিচৰণ কৰাৰ হাবিয়াত চাকে মোৰ মনে ভাই ৰজনী তমকাই নাকে যেতে অন্যৰ জ্যোতি ভাই প্ৰসাদৰ এবোৰে বহি তাইৰ কথা ভাবি সেবেকে নয়ন ভাই দাদা ভাই ভাগি যাই মুকুমল তার বন্ধ করি ভাই কথা বারে চোখাই তুলে মুখকে হাস্যমতি পান করা হে মধুর স্মৃতি ফুল কিন্তু ভাই এ আছে আমার ভাগ্য রেখা তুমি মই অঙ্কন কৰিব নোৱাৰো জন্মদাত্ৰী মাতৃ আছে না তথাপিতো আই উৰ্মিলাসে কেতিয়াবাই মাতৃস্থান কৰিলে আৰু এই কথা অস্বীকাৰ কৰিব নোৱাৰি ভাই সৈন্য হাতে এটিক্ষণে পিতৃৰ ৰাগে পৰিস্ফুট হৈ যদি আমাৰ এনে দুৰ্বল স্বৰূপ তেওঁ বাৰু কোনে দিব সান্তনা অতীতৰ পৰা কথা স্মৰি মনো কষ্ট নিদিবা নিজ দাদা তুমি উচিত কথাই ককা ভাই সকলো কাৰ্যতে আমি কৰিম সহায় দাদা অযোধ্যাৰ পৰিবাৰ ৰক্ষাৰ্থে আমাৰ এই ক্ষুদ্ৰপ্ৰাণ বিসৰ্জন দিবলৈ সৰ্বদা প্ৰস্তুত নহয় জানো আমি হয় ভাই দাদা তুমি ঠিক কথাই কৰিছা পকা পিতা আমাৰ ফালে আহিব লাগিছে পিতা আমাৰ সেৱা কৰিব গ্ৰহণ পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰম ব্ৰত পিতৰি প্ৰীতিম বন্দে প্ৰিয়ন্তে সর্বদেবতা ওঠা মোৰ প্ৰিয় বাসদয় ওঠা তোমাৰ পিতা সৰুজনী কিবা অপৰাধ তজ শৰণতে ক্ষমাদানে কিবা কৰাই অধম পুত্ৰ নাই বাসা নুহে কেউই অপরাধী রামর পাখি কিন্তু বাসা
কিবা এই গভীৰ চিন্তাই মস্তিষ্কত ভ্ৰান্ত কৰিছে আজি অযোধ্যা ৰাজু। পিতা পিতা দুই পুত্ৰ আমি দুই ভাই পিতা আছো তোমাৰ সাৰথি হৈ জীৱন মৰণে। তেনেস্থলত পৰিহাৰ কৰি মানসিক উৎভ্ৰান্ততা স্থিৰভাৱে বহিৰোৱা ৰাজশাসনে তোমাৰ দায়িত্ব আমি বাধ্য মানে কৰিম বহল। মাত্ৰ তুমি আমাকে নিৰ্দেশ কৰিবা প্ৰদান। তোমাৰ গৰিমা আৰু মৰ্যাদাৰ মান ৰক্ষাৰ্থে প্ৰতিখনে হস্তম আমি সকলো দিশতে। পিতা আছে আমাৰ ধনু টংকাৰ মনমোবেশী পিতা তাতোতকৈ তুমি আছা পিতা স্বৰ্গতকৈ অধিকে। তেনেস্থলত চিন্তাৰ কোনো আমি নেদেখো কাৰণ। বাছা পিতা তোমালোকৰ এনে জ্ঞান গভীৰ কথাই মোৰ এই মনৰ অস্থিৰতা কৰিলে পিতা পিতা কিন্তু বাছা পিতা যোৱাইবে তোমালোক মহামন্ত্ৰীৰ সমিতি ৰাজকাৰ্যৰ সকলো দিশ কৰাকৈ আনাছ। মহাজ্ঞানী মন্ত্ৰীবোৰে তোমালোকক ৰাজকাৰ্যৰ সকলো দিশতে কৰিব পাৰিব। চাবা যাতে বাছা ৰামৰ অনুপস্থিতিত পিতৃ পিতামহ সোণৰ সপোনেই অযোধ্যা ৰাজ্যতে কেতিয়াও নবৈ যেন দুখৰ অশ্ৰু। পিতা পিতা নুবুজিলো পিতা তোমাৰ কথাৰ অৰ্থ। পিতা তোমাৰ অনুপস্থিতি বাছাহত পিতা হোৱা চোৱা বিবাহৰ অস্তাচনে কৰিলে গমন। গতিকে সন্ধ্যা পূজান কৰি আহিছো যোৱাইবে তোমালোক মাতৃ উৰ্মিলাৰ কাষে তোমালোকৰ বাবে মাতৃয়ে অধীৰ আগ্ৰহেৰে কৰিছে অপেক্ষা। ভাল